ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত হৰাইজন ইংলিছ স্কুলত যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। ইতিমধ্যে বিষয়টো কেন্দ্ৰ কৰি আমি দেখিছোঁ বিভিন্ন পক্ষই বিভিন্ন কথা বতৰা ওলাইছে, বিভিন্ন অভিযোগ হৈছে, প্ৰতি অভিযোগ হৈছে। আমি এটা কথাই বিচাৰিছোঁ, এই সমগ্ৰ বিষয়টো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে, এটা উচ্চস্তৰীয় তদন্ত হ'ব লাগে। আৰু এই সমগ্ৰ বিষয়ত দোষী যদি শিক্ষকগৰাকী দোষী তেতিয়াহ'লে শিক্ষকগৰাকীক শাস্তি পাব লাগে, কিন্তু যদি শিক্ষকগৰাকী নিৰ্দোষী তেতিয়াহ'লে শাস্তি পোৱাটো আমিও নিবিচাৰোঁ। তাৰ সমান্তৰালকৈ যিগৰাকী ছাত্ৰ হেৰালে সেই ছাত্ৰৰ ঘৰখনলৈ আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গই ছাত্ৰ সন্থাই সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, সদৌ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকলৈ আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু যিখন বিদ্যালয় সেইখন বিদ্যালয়ক বহুতে কৈছে যে বিদ্যালয়খন বন্ধ কৰিব লাগে। আমি ছাত্ৰ সন্থাই এখন বিদ্যালয় বন্ধ কৰাৰ পোষকতা একেবাৰে কৰা নাই। এগৰাকী শিক্ষকে এটা অপৰাধ কৰিলে, যদি অপৰাধ কৰিছে এই বিষয়টো তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি তেওঁ অপৰাধ কৰিছে আৰু যদি নাই কৰে তেতিয়াহ'লে তেওঁ আইনৰ দৃষ্টিভংগীত গোটেই বিষয়বিলাক বিবেচনা হ'ব। আৰু বিদ্যালয় বন্ধটো কেতিয়াও কোনো কাৰণতে মানি লোৱা নহ'ব, কাৰণ এগৰাকী শিক্ষকে কৰা ভুলৰ কাৰণে আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে যে সেই তাৰ ভুলৰ বলি হ'ব এই কথাষাৰ কেতিয়াও নহয়। কোনোবাই যদি বিদ্যালয় বন্ধৰ কথা কৈছে তেতিয়াহ'লে আমি এই প্ৰসংগত এই দাবীত আমি ছাত্ৰ সন্থা নাই, এয়া আমাৰ স্থিতি স্পষ্ট।